নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্যৱসায় ৰাস্তা লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে এটা মাত্ৰ মেচিন কিনিব লাগে। তাৰপিছত আপোনালোকে 15টামান আপুনি প্ৰডাক্ট মেনুফেকচাৰিং কৰিব পাৰিব। এনেকুৱা এটা মেচিন হয় যিটো মেচিন আজি এই ভিডিঅ'টোত আপোনালোকক কম আৰু এই মেচিনটো বেছি দাম নহয়, 50-60 হাজাৰ টকাৰ ভিতৰত আপোনালোক আহি যাব। আৰু এই 50-60 হাজাৰ টকা ইনভেষ্টমেণ্ট কৰি আপোনালোকে এটা মাহেকত এটা ভাল আপোনাৰ প্ৰফিট পাব পাৰিব। আৰু এই মেচিনটো এটাই মেচিন মাত্ৰ, কিন্তু আপোনাৰ প্ৰডাক্ট মেনুফেকচাৰিং হ'ব 15-16টা। গতিকে আহকচোন আমি ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। কিনো মেচিন এইটো? এই মেচিনটো আপোনালোকক মই কণ্টেক্ট নম্বৰ দি দিম তেখেতলোকৰ, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰি পেলাই আনিব পাৰিব। আৰু এই মেচিনটো আপোনালোকে ঘৰৰ ছিংগল ফ্ৰেজত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। বহুত বেছি কাৰেণ্টৰ প্ৰয়োজন নহয়। গতিকে আপোনালোকে যদি ভাবি আছে কিবা এটা ব্যৱসায় কৰিম বুলি, তেতিয়াহ'লে এই এনেকুৱা ধৰণৰ এটা ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব পাৰিব। আৰু ইয়াত যিমানবিলাক প্ৰডাক্ট আছে তেখেতলোকে আপোনালোকক যোগান ধৰিব আৰু তেখেতলোকে যোগান ধৰিব গোটেই ৰ মেটেৰিয়েলছটো। আপোনালোকে জাষ্ট আৰম্ভ কৰিব লাগে। আৰু ইয়াতে আপোনালোকক বহুত তেওঁলোকে ডিছকাউণ্টো কৰি দিব। আপোনালোকৰ যদি মেচিনটো আনে তেতিয়া আপোনালোকক খুব ধুনীয়াকৈ ডিছকাউণ্টো কৰি দিব। গতিকে আপোনালোকে আৰম্ভ কৰিব লাগে মাত্ৰ। আৰু এই মেচিনটো আপোনালোকৰ ৰ মেটেৰিয়েলছ এইবিলাকেই হয়, এনেকুৱা ধৰণৰ ৰ মেটেৰিয়েলছ লাগিব। আৰু মেচিনটো হৈছে এইটো মেচিনটো হয় আপোনালোকৰ ঘৰৰ ছিংগল ফেজতে চলি থাকিব। মাত্ৰ আপোনালোকক দুটা চিলিণ্ডাৰ লাগিব গৰম কৰিবৰ কাৰণে। আৰু আপোনালোকে দেখিছে ছিংগল ফেজতে মেচিনটো চলাব পাৰিব। ধৰক এই চিলিণ্ডাৰ দুটা লাগিব, কাৰণ চিলিণ্ডাৰ দুটা হিট কৰি থাকিব লাগিব, মানে ফ্ৰাই কৰি থাকিব লাগিব তলৰ ফালৰ পৰা। আৰু এই মেচিনটোত আমি প্ৰথম আপোনালোকক চাউল দি পেলাই আপোনালোকক মুড়ি ফুটাই দেখাম। মানে মুড়িটো কেনেকৈ বনাব পাৰি মেচিনটোত। 1 নম্বৰ প্ৰডাক্ট হৈছে মুড়িটো বনাব পাৰি। আপোনালোকক কৈ গৈ থাকিম মই কি প্ৰডাক্ট বনাব পাৰি, আপোনালোকে চাই গৈ থাকিব আৰু তেতিয়া গম পাই গৈ থাকিব। গতিকে এই প্ৰথম আমি ইয়াত দিয়া গ'ল চাউল, আৰু চাউলৰ পৰা মুড়ি ওলাব। আপোনালোকে এইফালে তললৈ চালে আপোনালোকে দেখা পাব মুড়ি ওলাব। ইয়াতে ওলোৱা ষ্টাৰ্ট কৰিব এতিয়া। আপোনালোকে দেখা পাব এনেকৈ ধৰণে মুড়িবিলাক ওলাব। প্ৰথম হৈছে আপোনালোকে মুড়ি মেনুফেকচাৰিং কৰিব পাৰিব। আৰু তেওঁলোকৰ যিবিলাক বস্তু হয় মেনুফেকচাৰিং কৰি পেলাই আপোনালোকে মাৰ্কেটত উলিয়াই দিব। কেনেকৈ উলিয়াব বা কেনেকৈ ধৰণে আপোনালোকে পেকেজিং কৰিব, গোটেই বস্তুখিনি এই ভিডিঅ'টোত থাকিব। আপোনালোকে গতিকে লাষ্টলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10জন বন্ধু উপকৃত হ'ব পাৰে। দেখিছে মুড়ি কি ধুনীয়া চফ্ট মুড়ি হয়। আৰু ছেকেণ্ড হৈছে আপোনালোকৰ এইটো বাতি নিচিনা এনেকুৱা পাপৰ হয়। এইটো পাপৰটো আপোনালোকে মাৰ্কেটত চিপছৰ বাচ্ছাবিলাকে খাই আপোনালোকে দেখা পাবৰে, চিপছৰ ভিতৰত থাকে। গতিকে এই বস্তুটো ছেকেণ্ডত এই বস্তুটো ওলায়। গতিকে এনেকুৱা ধৰণৰ বাতি তাত দিছিলে সৰু পাপৰটো, আৰু ইয়াত ওলাই গ'ল আপোনাৰ এইটো গোটেইটো ডাঙৰ হৈ গ'ল। আৰু ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ মছলা লগাব লাগিব এইখিনিও আপোনালোকক এই ভিডিঅ'টোত জনাম। গতিকে আপোনালোকৰ ছেকেণ্ড প্ৰডাক্টটো হৈছে এইটো পাপৰ হয়। আৰু আপোনালোকক তাৰপিছত আমি 3 নম্বৰ প্ৰডাক্টটো হৈছে আপোনালোকক দেখাম। এনেকুৱা ধৰণৰ পাপৰো আপোনালোকে বনাব পাৰিব। গতিকে 3 নম্বৰ পাপৰটো হৈছে এনেকুৱা ধৰণৰ এইবিলাক পাপৰ হয়। এইবিলাক পাপৰটো আপোনালোকে মাৰ্কেটত কিনিব পাৰিব কেজি চিষ্টেমত, বস্তা চিষ্টেমত আপোনালোকে কুইণ্টেল চিষ্টেমত আপোনালোকে কিনিব পাৰিব। আৰু তাত ঢালি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এইবিলাক ABCD এনেকুৱা লিখা আছে। বেবীবিলাকে বহুত খাই ভাল পায়। গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক এইটো পাপৰে হয়। গতিকে দেখিছে এনেকুৱা ধৰণৰ ABCD লিখা, গতিকে কেপিটেল লিটাৰখন থকা এনেকুৱা ধৰণৰ আছে। আৰু এইটো এটা পাপৰ হয়। এইটো আপোনালোকৰ এনেকুৱা ধৰণৰ আপোনালোকে চাগে মাৰ্কেটত দেখিছে, দোকানবিলাকত এনেকুৱা ধৰণৰ দেখিছে। এইবিলাক এনেকুৱা ধৰণৰ ফ্ৰাই কৰি দিছে। এইটো মেচিনটো আপোনালোকে দেখিছে কেনেকৈ ওলাই গৈছে ভিতৰৰ ফালৰ পৰা, ফ্ৰাই কৰি পেলাই ওলাই গৈছে গোটেই বস্তুখিনি। এইটো 4 নম্বৰ প্ৰডাক্ট হয় এইটো। আপোনালোকক দেখাই আছোঁ। আৰু 5 নম্বৰ প্ৰডাক্টটো এইটো হৈছে আপোনালোকে সেই পাপৰে হয়। এইটো খালি ডিজাইনবিলাক বেলেগ আহে, ৰ মেটেৰিয়েলছৰ ডিজাইনটো বেলেগ আহে। গোটেইখিনি বস্তু পাপৰে হয়। ইয়াত ফ্ৰাই কৰে, মেচিনটোত আপোনালোকক ফ্ৰাই কৰে। ফ্ৰাই হৈ ইফালে ওলাই গৈ থাকে খুব ধুনীয়াকৈ দেখিছে। এইটো হৈছে আপোনালোকৰ 4 নম্বৰ প্ৰডাক্ট। আৰু আছে প্ৰডাক্ট, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। গতিকে এইটো আপোনালোকৰ 4 নম্বৰ আৰু 5 নম্বৰ প্ৰডাক্টটো হৈছে এইটো 5টা এইটো কিনিব পাৰে আপোনালোকে মাৰ্কেটত সৰুকৈ। আৰু এই 5টাটো আপোনালোকে ইয়াত ডাঙৰ ফুলি পেলাই ওলাই যাব। আৰু এইটো আপোনালোকে মাৰ্কেটত দেখিছে এনেকুৱা ধৰণৰ 5টাবিলাকো আপোনালোকে মাৰ্কেটত দেখিছে মৰমৰীয়া পাপৰ টাইপৰ লাগে খাই। কিন্তু আপোনালোকে ইয়াত মছলা মিক্স কৰা নাই। আপোনালোকে মাৰ্কেটত দেখিছে মছলা মিক্স কৰা, খুব ধুনীয়া টেষ্টি লাগে। আৰু নেক্সট হৈছে আপোনালোকে এইটো পাপৰ। এইটো আমাৰ এইফালে সদ্যহতে ৰিং পাপৰ বুলি কয়। এই পাপৰটো আপোনালোকে ইয়াত ভাজি পেলাই এনেকৈ পেকেটিং কৰিব পাৰে, মছলা সানি। এইটো দেখিছে
এনেকুৱা ধৰণৰ ওলাইছে। এইটো আপোনাৰ প্ৰায় কেইটা হ'ল আমাৰ 6 নম্বৰ প্ৰডাক্ট হয়। এইটো 6 নম্বৰ প্ৰডাক্ট হয়। গতিকে এইখিনি বস্তু আপোনালোকে এই মেচিনটোত আপোনালোকে ফ্ৰাই কৰি পেলাই উলিয়াব পাৰিব। মানে কি আৰু কেৰাহীত ফ্ৰাই কৰি থাকিলে মানে অলপ সময় লয় ন, বা চব বস্তু পাৰফেক্ট ফ্ৰাই নহয়। গতিকে ইয়াত এই মেচিনটোত গোটেই বস্তুখিনি মানে পাৰফেক্ট হিচাপত ফ্ৰাই হয়, এটাও মিছ নহয়। আৰু নেক্সটটো এইটোও হৈছে এটা ৰিং মানে পাপৰে হয়। এই পাপৰটো আপোনালোকে এইটো ফ্ৰাই কৰি পেলাই আপোনালোকে এনেকৈ পেকেজিং কৰিব পাৰে, খুব ধুনীয়াকৈ মাৰ্কেটত উলিয়াব পাৰে। এইটো দেখিছে, এইটো পাপৰে হয়। এয়া দেখিছে কি ধুনীয়াকৈ তেখেতলোকে ভাঙি পেলাই দেখাই দিছে, কিমান ধুনীয়া ছফ্ট হয়। এইবিলাক মানে মিছ নহয়, আপোনালোকে এটাও মানে ইয়াতে প্ৰডাক্ট ফ্ৰাই হোৱাত মিছ নহয়। গতিকে আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। মেচিনটো ডিছপ্লেত মই নাম্বাৰ দি থৈ দিছোঁ, সেই নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি পেলাই আনিব পাৰে। এইটো দেখিছে, এইটো চিৰা হয়, এইটো ফ্ৰাই হৈ আহিব, আপোনালোকে দেখা পাব কি ধুনীয়াকৈ ফ্ৰাই হৈ আহিব। আপোনালোকে চাব, মেচিনৰ তলফালে মন কৰিব, এয়া দেখিছে, এইটো ফ্ৰাই হৈ আহিলে মানে চিৰাটো। এনেকুৱা ধৰণৰ আপোনালোকে এই বস্তুটো আপোনালোকে পাব, যেনেকৈ আপোনালোকে পেকেজবিলাকত দেখা পাব মাৰ্কেটত, দোকানত গ'লে চিৰা দিয়াৰ পিছত এইটো চিৰাটো কেনেকৈ ফুলি যায়, কেনেকৈ খাব পাৰে আপোনালোকে দেখা পায় চাগে, দেখা পাইছে চাগে। গতিকে আৰু নেক্সট আহিছে এইটো আপোনাৰ মাকৈটো আপোনালোকে ইয়াত পপকৰ্ণ হৈ পেলাই ওলাই যাব। আপুনি চাব, মানে যিটো আপোনালোকৰ কি কয়, এই মানে ফুলি পেলাই ওলাই যিটো বগা হয়, এইটো দেখিছে আপোনালোকে মাৰ্কেটত দেখা পাইছে পপকৰ্ণ পেকেটবিলাকত। এনেকুৱা ধৰণৰ ভাজা আহে, এইবিলাক ধুনীয়াকৈ মছলা চছলা লগাই পেলাই ভাজে। আৰু এইটো এটা হৈছে প্ৰডাক্ট, আপোনালোকে এইটো প্ৰায় 8 নম্বৰ প্ৰডাক্ট হ'ল। আৰু এইটো বুট হৈছে, বুট ভাজাটো, মানে আপোনালোকৰ যিটো বুট চানা হয় ডাল, সেইটো যেনেকৈ ফ্ৰাই কৰি মানে ফাটা বুট বুলি কয় আমাৰ এইফালে সদ্যহতে, সেই ফাটা বুটটো ইয়াত আপোনালোকে উলিয়াব পাৰিব। এই মেচিনটোৰ পৰা আপোনালোকে চাই থাকক কেনেধৰণে ওলাব। এইটো বস্তু আপোনালোকৰ মাৰ্কেটত খুব ধুনীয়াকৈ চলে। মছলা চছলা মাৰি, মানে মছলাটো মাৰি দিব, মছলা মাৰি মিলাই দিলে আপোনালোকৰ খুব ধুনীয়াকৈ এটা চলে। আমি মাৰ্কেটত পাওঁ, খাওঁ, আমি নিজে খাওঁ। গতিকে সেই বস্তুটো ওলায়। চাব, আপোনালোক দেখাই দিছোঁ মই কেনেকৈ ধৰণে মেচিনটোৰ পৰা ওলাব ফ্ৰাই হৈ পেলাই। তলফালে মন কৰিব, এইটো চাওক, দেখিছে কেনেকৈ ফাটি পেলাই ওলাইছে। ফাটা বুট বুলি কয় যে, এইটো ওলাই গ'ল। এইটো ফাটা বুট হয়। এইটো আপোনালোকে মাৰ্কেটত পেকেজিং কৰি পেলাই বেচিব পাৰে। মানে এটা মেচিনত বিভিন্ন ধৰণৰ আপোনালোকে প্ৰডাক্ট বনাব পাৰে। আপুনি এটা বোলে এইটো বোলে নচলে, সিটো বনাব পাৰে, সিটো বোলে চলা নাই, সিটো বনাব পাৰে। মানে বিভিন্ন ধৰণৰ আপোনালোকে প্ৰডাক্ট এই মেচিনটোৰ পৰা উলিয়াব পাৰিব। আৰু নেক্সট হৈছে বাদাম। এই বাদামটো আপোনালোকেও ফ্ৰাই হ'ব ইয়াতে। এইটো বাদামটো ফ্ৰাই কৰি আপোনালোকে মছলা সানি মাৰ্কেটত উলিয়াব পাৰে। দেখিছে, এইটো আপোনালোকৰ প্ৰায় 12 নম্বৰ প্ৰডাক্ট হয়। 12 নম্বৰ প্ৰডাক্টটো ওলাইছে, দেখিছে বাদামটো ভাজা গৈছে ইয়াতে খুব ধুনীয়াকৈ। ইয়াত দেখিছে ফ্ৰাই হৈ গৈছে, দেখিছে নহয়, এনেকুৱা ধৰণৰ কি ধুনীয়া। ইয়াত দেখিছে ফ্ৰাই হৈ গৈছে। এই বস্তুটো আপোনালোকে পেকেজিং কৰিব পাৰে খুব ধুনীয়াকৈ। 5 টকা 10 টকা পেকেজিং বনাব পাৰে, পেকেজিং বনাই দিব পাৰে। আৰু এটা খুব ধুনীয়া এই বস্তুটো হৈছে আখৈ। এই আখৈ, ধান দিলে আখৈ ওলাই যাব পিছফালে, আপোনালোকে দেখা পাব। এইটো আপোনালোকে পেকেজিং কৰিব পাৰে। 10 টকা 20 টকা 30 টকা এনেকৈ পেকেজিং কৰিব পাৰে, ধুনীয়াকৈ লেবেল লগাই পেলাই। মানে ভেৰাইটিজ আপোনাৰ প্ৰডাক্ট মানে আপুনি মেনুফেকচাৰিং কৰিব পাৰে, কৰোঁ বুলি ক'লে। আৰু আপোনালোকে এতিয়া চাব পাৰে, এইবিলাক মানে যিবিলাক দেখা পাইছে, এইবিলাক এই মেচিনটোত বনোৱা প্ৰডাক্ট হয়। ইয়াৰে অলপ ইয়াতে ৰাখি থোৱা হৈছে। আপোনালোকে এনেকৈ ধৰণে আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। খুব এটা সুন্দৰ ব্যৱসায়। এইখিনি মছলাখিনি মাৰিবৰ কাৰণে তেখেতলোকৰ লগত মছলা মেচিনো আছে। আপোনালোকক মই দেখাম মছলা মেচিনটো কেনেধৰণে কি কৰিব লাগে, পেকেজিং মেচিন দেখাম, গোটেই বস্তুখিনি দেখাম মই। আপোনালোকে সম্পূৰ্ণকৈ খালী ভিডিঅ'টো চাই থাকিব। আৰু যি প্ৰডাক্টবিলাক বনোৱা হ'ল, সেই প্ৰডাক্টবিলাকত মছলা লগাবৰ কাৰণে তেখেতলোকে মছলা গুড়ি কৰোৱা মেচিনো আনি থৈ দিছে, যাতে গোটা মছলা আপোনালোকে মাৰ্কেটৰ পৰা কিনি আনি পেলাই গুড়ি কৰি পেলাই সেই প্ৰডাক্টবিলাকত মিক্সিং কৰি টেষ্টি বনাব পাৰে। তেনেকুৱা ধৰণৰ এইটো এটা মছলা গুড়ি কৰা মেচিন। আপুনি গুড়ি মেচিন মছলা নানিলেও আপুনি নিজে মছলা বনাব পাৰে। এইবিলাক দেখিছে, ইয়াত দি দিছে, দি ধুনীয়াকৈ তলত গুড়ি হৈ গৈছে, পাউডাৰ নিচিনা হৈ গৈছে মছলা। এই মেচিনটো আপোনালোকে তেখেতলোকক অৰ্ডাৰ কৰিলে পাব। ইয়াৰ দামটো এক্সট্ৰা হয়, গতিকে আপোনালোকে আনিবও পাৰে নানিবও পাৰে। গতিকে আপোনালোকে যদি আনিম বুলি ভাবে, তেতিয়াহ'লে এই মেচিনটো আনিব পাৰে। আপোনালোকে তেখেতলোকৰ তাতে পায় গোটেইখিনি। আৰু আপোনালোকে ইয়াত যিটো মিক্সিং কৰা মেচিন সেইটোও পাব। যিটো মানে আপুনি মছলা মিক্সিং কৰিব ন, প্ৰডাক্টবিলাকত মিক্সিং কৰিব লাগিব মছলাবিলাক। সেই মছলাবিলাক মিক্সিং কৰিবৰ কাৰণেও ইয়াত এটা মিক্সাৰ মেচিন আছে। সেই মেচিনটো আপোনালোকক দেখাই আছোঁ মই। এইটো হৈছে মিক্সাৰ মেচিনটো।
আৰু এই মেচিনটোত আপোনালোকে মিক্সাৰ কৰিব পাৰে। এতিয়া ধৰক এই পাঁচটাটো যদি আপোনালোকে ইয়াত দি দিয়ে বা আপোনালোকে আকৌ মানে মুড়িটো যদি ইয়াত দি দিয়ে, ইয়াত মছলা এটাৰ মানে ধুনীয়া মছলা কাৰণে বনাব মানে টেষ্টি বনাবৰ কাৰণে ইয়াত আপোনালোকে প্ৰথম মুড়িটো দি দিলে, তাৰপিছত আপোনালোকে পাস্তাটো দি দিলে, দি পেলাই তাত মছলা দি দিব, মানে অলপমান অইল দিব লাগে। খালি অইলটো তেখেতলোকে ধুনীয়াকৈ দি আপোনালোকক দেখাই দিব চাওক কিমান খুব কম পৰিমাণৰ তেলটো লাগে। তাৰমানে মছলাটো এই প্ৰডাক্টটো লাগিবৰ কাৰণে অলপমান তেল দিব লাগে। সেই তেল দিয়াৰ পিছত আপোনালোকে তাত মছলা দিব লাগিব। মানে যিটো মছলা আপোনালোকে যেনেকুৱা ধৰণৰ মছলা দিয়ে ধৰক টেষ্ট হ'বৰ কাৰণে ফ্লেভাৰ দিব পাৰে বা ফ্লেভাৰ নিদিলে জেনেৰেল মছলাও দিব পাৰে। দিয়াৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্ট ওলাই যাব। মছলাটো ধুনীয়াকৈ লাগি পেলাই দেখিছে, এইটো খুব ধুনীয়া টেষ্টি হয় খাবলৈ, আপোনালোকে মাৰ্কেটত দেখিছে। আৰু এইটো হৈছে আপোনালোকৰ পেকেজিং মেচিন। সেই বস্তুটো আপোনালোকে মছলা তাত মিক্সিং কৰাৰ পিছত আপোনালোকে কেনেকৈ পেকেজিং কৰিব, আৰু পেকেজিং কৰিবৰ কাৰণে আপোনাৰ তাত মেচিন লাগিব। গতিকে তেখেতলোকৰ তাত এই মেচিনটোও আছে, মানে পেকেজিং কৰা মেচিনটো আছে। ইয়াৰ দামো এক্সট্ৰা। সেইটো আপোনালোকে তেখেতলোকক কণ্টেক্ট কৰিলে আপোনালোকে তেখেতলোকক কৈ দিব, আৰু সেই মেচিনটো আপোনালোকক এক্সট্ৰাকৈ আনিব লাগিব। এইটো ধৰক পেকেজিং মেচিন। গতিকে তেখেতলোকে গোটেই বস্তুখিনি মানে তেখেতলোকৰ লগত আছে। প্ৰডাক্ট মানে মেটেৰিয়েলছৰ পৰা আদি কৰি মেচিনৰ পৰা আদি কৰি গোটেই বস্তুখিনি তেখেতলোকৰ লগত আছে। গতিকে আপোনালোকে এনেকৈ ধৰণে পেকেজিং কৰি পেলাই ধুনীয়াকৈ মাৰ্কেটত মানে এৰিব পাৰে। আৰু যিবিলাক প্ৰডাক্ট মাৰ্কেটত আপোনালোকে আছে মানে অলৰেডি চলি আছে, তেখেতলোকে তাৰ পৰা অলপমান আপোনালোকৰ প্ৰডাক্ট কালেক্ট কৰি পেলাই আপোনালোকক দেখাইছে এনেকুৱা ধৰণৰ মানে পেকেজিং কৰি আপোনালোকক মানে কেনেকৈ ধৰণে পেকেজিং কৰি আপোনালোকে মাৰ্কেটত এৰিব পাৰিব, তেনেকুৱা ধৰণৰ আপোনালোকক তেখেতলোকে মাৰ্কেটৰ পৰা কিছুমান বস্তু মানে তেখেতলোকৰ পৰা নি পেলাই পেকেজিং কৰা কিছুমান বস্তু দেখাইছে। গতিকে এনেকুৱা ধৰণৰ চাওক, এইবিলাক পপকৰ্ণ হয়, এইটো পাস্তাটো হয়। এনেকৈ ধৰণৰ মানে গোটেই বস্তুখিনি তেখেতলোকৰ পৰা মানে মেচিন নি এজন মানুহে ব্যৱসায় কৰি আছে। গতিকে সেই কৰি থকা ব্যৱসায়টো আপোনালোকক কেইটামান প্ৰডাক্ট আপোনালোকক দেখাবলৈ চেষ্টা কৰিলে তেখেতে, মানে কেনেকুৱা ধৰণৰ পেকেজিং কৰি বেছি আছে, যাতে আপোনালোকেও এনেকৈ ধৰণৰ পেকেজিং কৰি পেলাই মাৰ্কেটত প্ৰডাক্টবিলাক এৰিব পাৰে। এটা খুব ভাল ব্যৱসায় এনেকুৱা ধৰণৰ এইবিলাক, কাৰণ আজিকালি চিপছ জাতীয় বস্তুবিলাক চলিয়ে থাকে, এনেকুৱা ধৰণৰ বস্তুবিলাক চলিয়ে থাকে, বাচ্ছাবিলাকে খাই ভাল পায়। আৰু ইয়াতে আপোনালোকে কিছুমান খেলনা বস্তু দিব পাৰে ভৰাই। গতিকে এটা খুব প্ৰফিটেবল ব্যৱসায়, আপোনালোকে ব্যৱসায়টো কৰি চাব পাৰে। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগে ন, আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10জন বন্ধু উপকৃত হ'ব পাৰে, ভিডিঅ'টো চাই ব্যৱসায় কৰিবৰ কাৰণে আগ্ৰহী হ'ব পাৰে, ব্যৱসায় কৰিব পাৰে। আৰু কমেণ্ট কৰিব, আৰু তেখেতলোকৰ লগত কণ্টেক্ট কৰিব। ফোন নম্বৰ মই ডিছপ্লেত দিয়ে থৈ দিছোঁ। তেখেতলোকক ফোন কৰি পেলাই আপোনালোকে মেচিনবিলাক অৰ্ডাৰ কৰিব পাৰে। আৰু তেখেতলোকৰ ডিলাৰতো মই সোমাই পেলাই চালোঁ, এই মেচিন দেখিছে, চব মেচিন আছে। আপোনালোকে যেনেকুৱা ধৰণৰ মেচিন লাগে চব মেচিনে পাব তেখেতলোকৰ তাত। গতিকে আপোনালোকে কণ্টেক্ট কৰি আনিব। আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰটো কৰিবই, কাৰণ আপোনালোকৰ লগতে আৰু 10জন বন্ধু উপকৃত হ'ব লাগিব। গতিকে ধন্যবাদ।